Hello. Very good morning, dear students. আজিৰ পৰা আমাৰ ক্লাছ 9-ৰ ছ'চিয়েল ষ্টাডিজ যিটো পাৰ্ট আছে মানে ছ'চিয়েল ছায়েন্সৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো আমাৰ এপত আজিৰ পৰা এভেইলেবল হৈছে ঠিক আছে নে যিসকলে আজি ভিডিঅ'টো চাবা সেইসকলে চাই পেলাই ডিচাইড কৰিবা যে তোমালোকে পঢ়িব ভাল পাইছা নে নাই পোৱা আৰু মই গ্যাৰান্টি দিব পাৰোঁ তোমালোকে পঢ়ি ভাল পাবা আৰু তোমালোকে বুজি পাবা আৰু যদিহে বুজি পোৱা তোমালোকে বেলেগকে টিউচন লোৱাৰ দৰকাৰ নাই মাত্ৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি ৰাখিবা 299 399 তেনেকুৱা এটা প্ৰাইচ হ'ব সেই প্ৰাইচটো তোমালোকে গোটেই সম্পূৰ্ণ ছ'চিয়েল ছায়েন্স কভাৰ কৰিব পাৰিবা ঠিক আছে নে ওকে সো আজি ভিডিঅ'টো চাই তোমালোকে ডিসাইড কৰিবা আৰু আমাৰ চেনেলত থকা টেন্স ভিডিঅ'টো চোৱা তোমালোকে টেন্সৰ ওপৰত আৰু কেতিয়াও ডাউট নোপোৱা টেন্সৰ ফৰ্মুলা এটাও মুখস্থ কৰিব নালাগে তুমি এটাও টেন্সৰ ফৰ্মুলা মুখস্থ নকৰাকৈ টেন্স কমপ্লিটকে বুজি পাব পাৰিবা ঠিক আছে নে সো আমি ষ্টাৰ্ট কৰিছো আজি পাৰ্টটো আমাৰ ছ'চিয়েল ছায়েন্স ঠিক আছে নে ছ'চিয়েল ছায়েন্সৰ আমাৰ হিষ্ট্ৰী যেটো চেপ্টাৰ আছে সেই হিষ্ট্ৰী চেপ্টাৰটো আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছো ৰাইট সো এতিয়া আমাৰ চেপ্টাৰটোৰ নাম কি দা এডভেন্ট অফ দা ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া এডভেন্ট অফ দা ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া ইউৰোপিয়ান মানুহবিলাক ইউৰোপিয়ান কাণ্ট্ৰিৰ মানুহবিলাক ভাৰতত কেনেকৈ আহিলে তেওঁলোকে আহি পেলাই কেনেকৈ বেপাৰ বাণিজ্য কৰিবলৈ পালে তাৰপৰা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ আহিলে ব্ৰিটিছ কেনেকৈ আহিলে সো গোটেই কথাখিনি আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম ঠিক আছে সো ফাৰ্ষ্ট অফ অল আমি জানিব লাগে যে এডভেন্ট অফ দা ইউৰোপিয়ান ইনটু ইণ্ডিয়া কিয় আহিব লগা হৈছিলে ঠিক আছে কিয় আহিব লগা হৈছিলে তাৰ আগতে বেকগ্ৰাউণ্ডটো আমি অলপ চাই লওঁ মোৰ এটা নিয়মে আছে মই ডাইৰেক্টলি কেতিয়াও চেপ্টাৰটো নপঢ়াওঁ কাৰণ তোমালোকে বুজি নাপাবা কাৰণ এইবিলাক গোটেইখিনি বস্তু তোমালোকৰ কাৰণে নিউ হয় ঠিক আছে সো তোমালোকে এইটোলৈকে এইবিলাক বস্তু অকল মাত্ৰ টাচ কৰিছিলা কিন্তু এটা থিয়ৰী বা এনেকুৱা এটা মানে কি লিংক থকা এটা টপিক তোমালোকে আগত পোৱা নাই ঠিক আছে নে সো আমি গোটেই বস্তুটো লিংক কৰি পেলাই যাওঁ লিংক কৰি পেলাই গ'লে তোমালোকে বুজি পোৱাত সহায় হ'ব ঠিক আছে নে সো এটা কথা হ'ল যে এডভেন্ট অফ দা ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া ইণ্ডিয়ালৈ কিয় আহিব লগা হ'ল প্ৰথম কথা হ'ল যে বাহিৰৰ দেশত কি হয় ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত ঠাণ্ডা কাণ্ট্ৰি হয় নে ইউৰোপিয়ান কাণ্ট্ৰিবিলাক কি হয় বহুত ঠাণ্ডা কাণ্ট্ৰি হয় ঠিক আছে নে এই ঠাণ্ডা কাণ্ট্ৰি তেওঁলোকে সাৰ্ভাইভ কৰিবৰ কাৰণে তেওঁলোকৰ মেইনলি দৰকাৰী বস্তু আছিলে মিট আৰু ৱাইন এইবিলাক তেওঁলোকে খাই জীয়াই থাকে ৰাইট এই মিট কি হয় এই মিট ছাগলী বা যিবোৰ জন্তুৰ পৰা তেওঁলোকে মিট এক্সট্ৰেক্ট কৰে মানে মিট লয় ঠিক আছে সেই জন্তুবিলাকক খুৱাবলৈ সেই সময়ত কিছুমান দানাৰ পৰিমাণ বহুত কমি গৈছিলে ৰাইট দানা পৰিমাণ কমি গৈছিলে সো খুৱাবলৈ মেলিবলৈ বহুত বস্তু একো নাছিলে সেইকাৰণে কি হয় তাত ফ্ৰেছ মিট কিনিব পাৰে অকল কিছুমান মানুহে যিখিনি ধনী মানুহ শ্ৰেণী আছে সেই ধনী মানুহখিনিহে অকল ফ্ৰেছ মিট কিনিব পাৰে কিন্তু বাকী যিখিনি লোৱাৰ মানে পভাৰ্টি মানুহ যিখিনি আছে যিখিনি পুৱাৰ পিপল আছে সেই পুৱাৰ পিপল সকলে ডেইলি ফ্ৰেছ মিট কনজিউম কৰিব নোৱাৰিছিলে সো তেওঁলোকে প্ৰিজাৰ্ভ মিট ইউজ কৰিব লগা হৈছিল আৰু প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে মিট তেতিয়াতো কোনো ৰেফ্ৰিজাৰেটৰ বা ফ্ৰিজৰ ব্যৱস্থা নাছিলে তেতিয়া এটা ইম্পৰ্টেণ্ট বস্তু কি জানে মছলা আৰু মছলা বহুত ইউজ কৰিব লগা হৈছিলে কি মছলা স্পাইচি ওকে স্পাইচি বহুত ইউজ কৰিব লগা হৈছিলে ওকে আৰু এটা কথা হ'ল এই স্পাইচি থকা যিবিলাক মানুহে যিমানে বেছি প্ৰকাৰৰ স্পাইচি ইউজ কৰিব পাৰে যাৰ ঘৰত যিমান বেছি প্ৰকাৰৰ টাইপছ অফ স্পাইচি আছে সেই মানুহবিলাক বেছি ধনী বা অলপ মানে ৱেল টু ডু ফেমিলি হিচাপে তাত গণ্য কৰা হয় ঠিক আছে নে তাত কি কয় ৰেকগনাইজ কৰা হয় ঠিক আছে ওকে এতিয়া আহিলে স্পাইচি ক'ত পাব ভাৰতৰ কি হয় ভাৰতৰ সেই সময়ত স্পাইচি কটন এইবিলাক বস্তুৰ কাৰণে ভাৰত ফেমাছ আছিলে ঠিক আছে নে ইউৰোপিয়ান মাৰ্কেটত ভাৰতৰ এই বস্তুবিলাকৰ স্পাইচি বিশেষকৈ বহুত ডিমাণ্ড আছিলে ক'ত আছিলে ইউৰোপিয়ান মাৰ্কেটত ৰাইট ইউৰোপৰ লগত ভাৰতৰ ট্ৰেডটো বহুত আগৰ পৰাই চলি আছে আমি গম পাওঁ যে আমাৰ মানে কি হয় টাইম আমি গম পোৱা আগতে ইমেমৰিয়েল টাইম ফ্ৰম দা ইমেমৰিয়েল টাইম India had extensive trade relation both maritime and কি হয় our land with India ঠিক আছে মানে ইউৰোপৰ ঠিক আছে ইউৰোপৰ কি হয় ইউৰোপৰ এটা ট্ৰেড আছিলে কাৰ লগত ভাৰতৰ লগত বহুত সময় আগৰ পৰা ইউৰোপৰ ট্ৰেড চলি আছিলে ৰাইট সো ট্ৰেড কেনেকৈ আৰম্ভ হ'ল সেইখিনি কথা কম পৰ্তুগীজ কেতিয়া আহিলে পৰ্তুগালৰ পৰা কোন আহিলে সেইখিনি কথা কম সো বেকগ্ৰাউণ্ডটো গম পাইছা সো তাত কি লাগে বেছি পৰিমাণে তাত স্পাইচি বহুত দৰকাৰ আৰু স্পাইচি মাৰ্কেট কাৰ ভাল আছিলে ভাৰতৰ যিটো স্পাইচি প্ৰডাকশ্যন হয় সেই ভাৰতৰ স্পাইচিটো ইউৰোপিয়ান মাৰ্কেটত বহুত ডিমাণ্ডেবল আছিলে ঠিক আছে নে ওকে এতিয়া কথা হ'ল কেনেকেনো কি হ'বলৈ পালে আমি বেকগ্ৰাউণ্ডটো আৰু অলপ দেৰি চাই লওঁ ওকে এতিয়া চোৱা এতিয়া কথাটো হ'ল যে সেই সময়ত কি হ'ল মেপখন ভিজিবিলিটি বৰ ভাল হোৱা নাই ন ওকে সো ভাৰতৰ কি হয় ভাৰতৰ পৰা এই ইউৰোপিয়ান কাণ্ট্ৰিলে মছলা বা ট্ৰেড হয় মেইনলি এইকেইটা লেণ্ডৱে হৈ গ'ল এইকেইটা লেণ্ডৱে তোমাৰ গুজৰাট হৈ পেলাই এইকেইটা লেণ্ডৱে হৈ গ'ল আৰু এইকেইটা চি ৱেজ হৈ গ'ল হয়নে আৰু এইকেইটা কি হয় চি ৱেজ হৈ গ'ল এই চি ৱেজ আৰু লেণ্ডৱে ইউজ কৰি পেলাই ইউৰোপত মাৰ্কেট চলোৱা হৈছিলে মানে ভাৰতৰ পৰা বস্তুবিলাক গৈছিলে ঠিক আছে নে এতিয়া চাবা এতিয়া কথাটো হ'ল যে কথাটো এনেকুৱা এইখিনিত যিখিনি ধৰি পাইছা না ভালকে বৰ বেছি স্পষ্ট হোৱা নাই চাগে হয়নে ওকে মই এনেকৈ চাওঁ দেই এইখিনি এখন চি আছে যিখন মেডিটেৰেনিয়ান
সি বুলি কয় কি সি বুলি কয় মেডিটেৰেনিয়ান সি বুলি কয় ঠিক আছে নে এই মেডিটেৰেনিয়ান সি আশে পাশে কি হয় এটা এটা কলনি এটা ক্ৰিয়েট হৈছিলে সো কেনেকৈ হৈছিলে গম পোৱা না এই মেডিটেৰিয়ান চিৰ ওপৰৰ ফালে এখন জেগা আছিলে যাক ৰোম বুলি কোৱা হয় বা তাৰ ওচৰতে আছে ইটালী ঠিক আছে ইটালী ওকে এই ইটালীত কি হয় এই ইটালীত এজন ৰজা আছিলে নামটো তেওঁ আছিলে কনষ্টেণ্টিন কি নাম আছিলে কনষ্টেণ্টিন এই ইটালীৰ ৰজাজনৰ নাম আছিলে কনষ্টেণ্টিন ভালকৈ মন দিবা দেই কনষ্টেণ্টিন ঠিক আছে এই কনষ্টেণ্টিন নামৰ এজন ইটালীত কি আছিলে ৰজা আছিলে ঠিক আছে ৰজা আছিলে ওকে তেওঁ কি আছিলে খ্ৰীষ্টিয়ান আছিলে ওকে খ্ৰীষ্টিয়ান আছিলে ভালকৈ মন দিবা তেওঁ খ্ৰীষ্টিয়ান আছিলে ওকে সো খ্ৰীষ্টিয়ান ৰজা কনষ্টেণ্টিনে কি কৰিলে তেওঁ আশে পাশে এই মেডিটেৰেনিয়ান সি আশে পাশে আলজেৰিয়া লিবিয়া ইজিপ্ট এনেকৈ হৈ পেলাই এই সাৰাউণ্ডিংটো কি হ'ল পৰ্চুগিজৰ অলপ চুই পেলাই মানে স্পেইনৰ অলপ চুই পেলাই তেওঁ কি কৰিলে তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰিলে তুৰ্কীও চুই পেলাই তেওঁ কৰিলে সাম্ৰাজ্য বিস্তাৰ কৰিলে মানে তেওঁ এম্পায়াৰ কি কৰিলে এক্সটেণ্ড কৰিলে ৰাইট তেওঁলোকৰ এম্পায়াৰ কি কৰিলে এক্সটেণ্ড কৰিলে ঠিক আছে কি লাগে এম্পায়াৰ এক্সটেণ্ড কৰিলে ঠিক আছে আৰু তেওঁ যিটো এম্পায়াৰ আছিলে সেই এম্পায়াৰটোৰ নাম দিলে কি জানে বাইজেণ্টাইন এম্পায়াৰ কি দিলে নামটো বেজেণ্টাইন এম্পায়াৰ নাম দিলে ওকে এই কনষ্টেণ্টিন নামৰ যে ৰজা আছিলে তেওঁ কি কৰিলে এটা এম্পায়াৰ গঠন কৰিলে এটা এম্পায়াৰ ক্ৰিয়েট কৰিলে সেই এম্পায়াৰটোৰ নাম কি হয় সেই এম্পায়াৰটোৰ নাম হ'ল বেজেণ্টাইন এম্পায়াৰ আৰু তেওঁ কেপিটেল কি ৰাখিলে এইখিনিতে এখন তোমাৰ টাৰ্কিৰ ওচৰতে এখন চহৰ আছে এইখিনিতে সেই চহৰখনৰ নাম কি দিলে সেই চহৰখনৰ নাম কি আছে চহৰখনৰ নাম হ'ল তোমাৰ ইস্তানবুল ঠিক আছে সো কেপিটেল সেই ইস্তানবুলক তেতিয়া কোৱা হৈছিলে কনষ্টেণ্টিনোপল বুলি কোৱা হৈছে না সো এই কনষ্টেণ্টিনোপলক তেওঁলোক কেপিটেল হিচাপে এষ্টাব্লিছ কৰিলে ঠিক আছে দেয়াৰ ৱাজ এ কিং নেম কনষ্টেণ্টিন ওকে হি ফৰ্মড এন এম্পায়াৰ হি ক্ৰিয়েটেড এন এম্পায়াৰ নেম বাইজেণ্টাইন এম্পায়াৰ ওকে এণ্ড দ্য কেপিটেল ৱাজ কনষ্টেণ্টিনোপল আৰু কেপিটেল কি আছিলে কনষ্টেণ্টিনোপল আছিলে ঠিক আছে কনষ্টেণ্টিনোপল আছিলে ওকে আৰু এইফালে কি আছে এইফালে আছে তোমাৰ পৰ্তুগাল এইফালে আছে ওকে এইফালে কি আছে এইফালে পৰ্তুগাল আছে কি আছে পৰ্তুগাল আছে ওকে পৰ্তুগাল ৰাইট সো এতিয়া কি হ'ল অলপ দিনৰ মানৰ পাছত কি হ'ল গম পোৱা নে এই গোটেই এম্পায়াৰটো বেলেগ এজন ৰজাই কি কৰিলে অকুপাই কৰি ল'লে সেই ৰজাজনৰ নাম হ'ব জানানে চুলতান মহম্মদ ফাটেহ বুলি বেলেগ এজন ৰজা আহিলে ভালকৈ মন দি যাবা দেই নহ'লে কনফিউজন হৈ যাবা চুলতান মহম্মদ ফাটেহ চুলতান মহম্মদ ফাটেহৰ সেই সময়ত বয়স আছিলে 21 বছৰ ঠিক আছে নে সেই সময়ত তেওঁৰ বয়স আছিলে কিমান 21 বছৰ তাৰ কি আছিলে বয়স আছিলে ৰাইট ওকে ঠিক আছে না 52টা দিন লাগিছিলে 52 ডেজ লাগিছিলে তেওঁ 52 ডেজৰ ভিতৰত তেওঁ গোটেই এইটো এম্পায়াৰটো যে এই গোটেই এম্পায়াৰটো কি কৰিলে তেওঁ অধীনত লৈ গ'ল ঠিক আছে এটা চাবা বাহিৰৰ দেশবিলাক এইবিলাক ইউৰোপিয়ান কাণ্ট্ৰিবিলাকতো খ্ৰীষ্টিয়ান হয় ৰাইট খ্ৰীষ্টিয়ান হয় সো খ্ৰীষ্টিয়ান থকালৈকে ভাৰতৰ লগত ট্ৰেড কৰিবৰ কাৰণে যিকেইটা মেডিটেৰিয়ান ৱে আছিলে বা যিকেইটা তোমাৰ ৰেড সি যিটো ৱে আছিলে হয়নে গাল্ফ আছিলে যিটো আছিলে ৱে সো এই ৱেবিলাকৰ লগত ট্ৰেড কৰিবলৈ তেওঁলোকৰ কোনো ধৰণৰ মানে অসুবিধা হোৱা নাছিলে ঠিক আছে সো তেওঁলোকে পাৰ্মিশ্যন দিছিলে তেওঁলোকৰ মাজেদি গৈ ট্ৰেড কৰাত কোনো ধৰণৰ অসুবিধা নাছিলে ঠিক আছে এইফালে যাওঁতে কোনো ধৰণৰ অসুবিধা নাই কি কাৰণে নাই কাৰণ তেওঁলোক কি হয় খ্ৰীষ্টিয়ানে হয় ইউৰোপিয়ান কাণ্ট্ৰিবিলাক কি হয় খ্ৰীষ্টিয়ানে হয় ঠিক আছে সো এইটো কাৰ আণ্ডাৰ আছিলে সেই সময়ত এইটো আছিলে তোমাৰ বাইজেণ্টাইন এম্পায়াৰ যিটো কি হয় খ্ৰীষ্টিয়ান আমি ক'ব পাৰোঁ খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ বুলি আমি ক'ব পাৰোঁ ঠিক আছে ওকে সো ডে বাই ডে কি হৈ গ'ল এইটো যেতিয়া চুলতান মহম্মদ ফাটেহে অকুপাই কৰিলে 52 ডেজ অনলি 52 ডেজত এটা 21 বছৰীয়া ল'ৰাই কি কৰিলে গোটেই এম্পায়াৰটো নিজৰ আণ্ডাৰত লৈ গ'ল ঠিক আছে গোটেই এম্পায়াৰটো কি গ'ল নিজৰ আণ্ডাৰত লৈ গ'ল আৰু নিজৰ আণ্ডাৰত নি পেলাই এই এম্পায়াৰটোৰ নাম চেঞ্জ কৰি দিলে আৰু এই এম্পায়াৰটোৰ নাম কি দিলে অটোমান এম্পায়াৰ আৰু এই এম্পায়াৰটোৰ নাম কি দিলে তেওঁ অটোমান এম্পায়াৰ আৰু ইয়াত কি এষ্টাব্লিছ কৰিলে ইছলাম এষ্টাব্লিছ কৰিলে কাৰণ তেওঁলোক কি হয় এই মহম্মদ ফাটেহ কি হয় মানে ইছলাম মানুহ হয় হয়নে তেওঁলোকে মুছলিম মানুহ হয় সো এই গোটেই পাৰ্টটো কি হ'ল ইছলামৰ আণ্ডাৰত গুচি গ'ল তাৰমানে কাৰ আণ্ডাৰত গুচি গ'ল তোমাৰ এইটো অটোমান এম্পায়াৰ গুচি গ'ল সো অটোমান এম্পায়াৰ হোৱাৰ লগে লগে যিবিলাক ট্ৰেড ৱে আছিলে ইণ্ডিয়াৰ লগত যিটো ইউৰোপৰ ট্ৰেড মই কৈছোঁ যে আগৰ পৰাই চলি আছে মানে ইমেমৰিয়েল টাইমৰ পৰা আমাৰ মনত নপৰা টাইমৰ পৰা কি চলি আছে ইউৰোপৰ লগত কি আছে ট্ৰেড চলি আছে ভাৰতৰ মানুহ গৈ ইউৰোপত বস্তু বিকিবলৈ কোনো নাযায় কিন্তু তেওঁলোকৰ মানুহ আহি পেলাই ভাৰতৰ পৰা বস্তু কিনি নি পেলাই তেওঁলোকে গৈ অধিক লাভত বিক্ৰী কৰে ঠিক আছে সো ইণ্ডিয়াৰ লগত
এইবিলাকৰ যিটো ট্ৰেডৱে আছিলে সেই ট্ৰেডৱেবিলাক কি হ'ল এইটো হোৱাৰ কাৰণে এই অটোমান এম্পায়াৰ আহি যোৱাৰ কাৰণে এই ট্ৰেডৱেবিলাক কি হৈ গ'ল ব্লকেজ আহি গ'ল এই ট্ৰেডৱেবিলাকৰ ব্লকেজ আহি যোৱাৰ কাৰণে ফাৰ্ষ্ট অফ অলটো আফগানিস্তানতো মানে ট্ৰেড লাইন আছিলে কাৰ মানে ভাৰতৰ পৰা বস্তু আফগানিস্তান হৈ পেলাই মানে ক'ত গৈছিলে ইউৰোপত গৈছিলে ঠিক আছে সো যেতিয়া অটোমান এম্পায়াৰ আহি গ'ল যেতিয়া অটোমান এম্পায়াৰ আহি গ'ল মানে আৰবৰ যিটো মানে অধিপত্য আহি গ'ল তেওঁলোকৰ কি হ'লে মানে তেওঁলোকৰ আণ্ডাৰ কণ্ট্ৰল আহি গ'ল ঠিক আছে নে সো কি হ'ল এই ইউৰোপৰ দিগদাৰ পালে ইউৰোপৰ লগতে যিবিলাক পৰ্তুগাল আছিলে স্পেইন আছিলে ঠিক আছে নে সো জাৰ্মানী আছিলে ডেনমাৰ্ক আছিলে সো এইবিলাক কি হ'ল ভাৰতৰ লগত ডাইৰেক্টলি ট্ৰেড কৰিবলৈ অসুবিধা হ'ল কাৰণ তেওঁলোক কি হ'ল ট্ৰেডিঙৰ কাৰণে কি হয় যিটো ৱে আছিলে সেই ৱে কেইটা ব্লকেজ আহি গ'ল কিয় ব্লকেজ হ'ল কাৰণ অটোমান এম্পায়াৰ আহি যোৱাৰ লগে লগে ব্লকেজ আহি গ'ল ৰাইট সো ব্লকেজ আহি যোৱাৰ কাৰণে কি হ'ল এইবিলাকৰ কোনো বেলেগ ব্যৱস্থাৰ হাতত নাই ঠিক আছে নে সো এওঁলোকে যেতিয়া ডে বাই ডে এণ্টায়াৰ কি কৰিলে তেওঁলোকৰ যিটো টেৰিটৰি হয় টেৰিটৰি এক্সটেণ্ড কৰিবলৈ গ'ল ঠিক আছে সো পৰ্তুগালে ভাবিলে যে এতিয়াতো আমাৰ হাতত একো উপায় নাই আমি কি কৰা যায় সো এইটো পৰ্তুগালে ভাবিলে যে আমাৰ হাতত কি কৰিব একো উপায় নাইকিয়া হ'ল যদি আৰু ঠেলি গৈ থাকে আমাৰ জেগাই নাই সো এফালে ট্ৰেডৰ কাৰণে কোনো উপায় নাই সো পৰ্তুগালৰ বা পৰ্তুগীজৰ মানুহবিলাকে ভাবিলে যে আমি শ্বিপ বনাব লাগে আৰু শ্বিপ বনাই পেলাই আমি নিউ ৱে আমি ফাইণ্ড কৰিব লাগে ঠিক আছে নে উই শুড ফাইণ্ড নিউ ৱেজ ঠিক আছে নে সো ইণ্ডিয়ালৈ যাবৰ কাৰণে নতুন ৱে ফাইণ্ড কৰিব লাগে বুলি তেওঁলোকে ডিচাইড কৰিলে ৰাইট এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰো একো ডাউট নাই এইখিনিলে হয়নে সো আমি এই এম্পায়াৰটোক আমি অটোমান এম্পায়াৰ বুলি কওঁ আৰু এই অটোমান এম্পায়াৰক আমি তুৰ্কী এম্পায়াৰ বুলি ক'ব পাৰোঁ হয়নে তুৰ্কী এম্পায়াৰ বা টাৰ্কছ বুলি ক'ব পাৰোঁ ৰাইট টাৰ্কছ বুলি ক'ব পাৰোঁ আৰু এই যিটো কনষ্টেণ্টিনোপলত যিটো এম্পায়াৰ আছিলে বেজেণ্টাইন এম্পায়াৰ এইটো আমি ৰোমান এম্পায়াৰ বুলিও আমি ক'ব পাৰোঁ ৰোমান এম্পায়াৰ বুলিও আমি ক'ব পাৰোঁ কাৰোবাৰ কিবা ডাউট আছে ঠিকে আছে নহয় ঠিক আছে একো ডাউট নাই ওকে সো কি হ'ল 1453 পৰা 1920 লৈকে 1453 পৰা 1920 লৈকে কি হ'ল 1453 পৰা 1920 লৈকে এই সময়টো কাৰ আণ্ডাৰত থাকিলে গোটেই এই জেগাডোখৰ কাৰ আণ্ডাৰত থাকিলে অটোমান এম্পায়াৰ আণ্ডাৰত থাকিলে ঠিক আছে নে সো পৰ্তুগালৰ দিগদাৰ হ'ল পৰ্তুগীজৰ দিগদাৰ হ'ল তেওঁলোকে কৰিলে তেওঁলোকে ভাবিলে যে আমিতো এতিয়া কিবা এটা কৰিবই লাগিব নহ'লে আমি একো কৰিব নোৱাৰিম হয়নে নিউ ৱেজ আমি ফাইণ্ড কৰিব লাগিব ওকে সো 1453 পৰা 1922 এইটো অটোমান এম্পায়াৰ আণ্ডাৰত থাকিলে তাৰপৰা শ্ল'লি এণ্ড গ্ৰেজুৱেলি ইউৰোপে কি ষ্টেপ ল'লে লৈ পেলাই তাত কেনেকৈ গোটেই ইছলামিজিমটো ভাঙিলে হয়নে তাত চাৰ্চ আছিলে এটা ঠিক আছে নে সো চাৰ্চটো ভাঙি কেনেকৈ ইছলামত লৈ গ'ল এইখিনি আমি ক্লাছ 10 ছ'চিয়েল ছায়েন্সত আৰম্ভ কৰিম সো এতিয়া আমি সেই পাৰ্টটো এৰি দিছোঁ মাত্ৰ এটা বেকগ্ৰাউণ্ড হিচাপে তোমালোকে কনচিডাৰ কৰা বেকগ্ৰাউণ্ড কি পালোঁ আমি যে ইউৰোপত সেই সময়ত কি ডিমাণ্ড আছিলে ইউৰোপত ডিমাণ্ড আছিলে ভাৰতৰ স্পাইচিৰ লগত পুৰা ডিমাণ্ড আছিলে মানে ইউৰোপত কি আছিলে ভাৰতৰ স্পাইচি ডিমাণ্ড আছিলে ডিমাণ্ড থকাৰ কাৰণে কিন্তু নিব নোৱাৰিলে কিয় নিব নোৱাৰিলে ফাৰ্ষ্ট অফ অল তাত কি আছিলে কনষ্টেণ্টিন নামৰ এজন ৰজা আছিলে হয়নে যাৰ এটা এম্পায়াৰ আছিলে বাইজেণ্টাইন এম্পায়াৰ বুলি এটা এম্পায়াৰ আছিলে এই এম্পায়াৰ থকালৈকে ঠিকে আছিলে হয়নে এই এম্পায়াৰ থকালৈকে ঠিকে আছিলে এই এম্পায়াৰটো ভাঙি পেলাই কি হ'ল এই এম্পায়াৰটো ভঙাৰ পিছত কি আহিলে ইয়াত বেলেগ এম্পায়াৰ আহিলে অটোমান এম্পায়াৰ আহিলে এই অটোমান এম্পায়াৰ আহি যোৱাৰ লগে লগে এই অটোমান এম্পায়াৰ আহি যোৱাৰ লগে লগে কি হ'ল তেওঁলোকৰ বহুত দিগদাৰ হ'ল কি হ'ল তেওঁলোকৰ যিটো মানে ৰোড আছিলে যিটো ৰাস্তা আছিলে ন এই ৰাস্তাবিলাক ইণ্ডিয়াৰ লগত ট্ৰেড কৰিবৰ কাৰণে যিবোৰ ৰোড আছিলে এই ৰোডবিলাক প্ৰায় ব্লকেজ হৈ গ'ল চ' ব্লকেজ হোৱাৰ লগে লগে ইণ্ডিয়াৰ লগত ট্ৰেড কৰিবৰ কাৰণে ৰাস্তাটো বেয়া হ'ল হয়নে চ' এতিয়া ভাবিলে যে আমি কিবা এটা কৰিব লাগিব হয়নে ওকে চ' কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে কৰিলে নতুন ৱে ফাইণ্ড কৰা আৰম্ভ কৰিলে হয়নে ধৰি লোৱা মই যদি এখন যদি ৰাফলি মই যদি এনে মেপ এখন ড্ৰ কৰোঁ বুজিছেনে এখন মই এনে ৰাফলি ড্ৰ কৰিছোঁ মেপ এখন ৰাইট ওকে ৰাফলি এখন মেপ ড্ৰ কৰিছোঁ মই wait ঠিক আছে না এখন এনে তোমাৰ ৰাফলি ড্ৰ কৰা এখন কি হয় মেপ হয় ঠিক আছে না ৰাফলি ড্ৰ কৰা এখন মেপ হয় আৰু এই পাৰ্টটো আমাৰ আফ্ৰিকা হ'ব ঠিক আছে না এই পাৰ্টটো আমাৰ কি হ'ব আফ্ৰিকা হ'ব ৰাইট এই পাৰ্টটো আমাৰ আফ্ৰিকা হ'ব ওকে সো এইখিতে কি আছে আমাৰ ইউৰোপিয়ান কাণ্ট্ৰিখিনি পাই আমি ওপৰত হয়নে ওপৰত আমি ইউৰোপিয়ান কাণ্ট্ৰিখিনি পাই যাম আৰু এইটো আমি আফ্ৰিকান পাৰ্টটো পাই গ'ল আৰু এইটো কি পালোঁ আমি এইটো এটা এছিয়া পাৰ্টটো পাই গ'লোঁ ঠিক আছে না এইটো হ'ল ইউৰোপিয়ান পাৰ্ট এইটো হ'ল তোমাৰ আফ্ৰিকান পাৰ্ট এইটো হ'ল মানে এছিয়া পাৰ্ট ওকে এইটো হ'ল আমাৰ কি এছিয়া পাৰ্ট আমি এছিয়াটো এইখিনি দিব লাগিব ওকে এটা আমি এছিয়া পাৰ্ট পাই গ'লো আৰু এইফালে কি থাকিব আমাৰ এইফালে আমাৰ কি থাকিব নৰ্থ আমেৰিকা এইফালে কি থাকিব আমাৰ নৰ্থ আমেৰিকা থাকিব আৰু কি থাকিব আমাৰ সাউথ আমেৰিকা থাকিব হয়নে কি থাকিব এইফালে
সাউথ আমেৰিকা আমাৰ এইফালে থাকিব ওকে সাউথ আমেৰিকা থাকিব আৰু এইফালে আমাৰ থাকিব কি গ্ৰীণলেণ্ড থাকিব এইফালে আমাৰ এইফালে কি থাকিব আমাৰ এইফালে গ্ৰীণলেণ্ড থাকিব হয়নে আৰু এইফালে কি থাকিব আমাৰ ইণ্ডোনেছিয়া হয়নে এইফালে আমাৰ কি থাকিব এইফালে থাকিব আমাৰ ইণ্ডোনেছিয়া ওকে এই এক সেকেন্ড এইফালে আমাৰ থাকি গ'ল ইণ্ডোনেছিয়া ওকে সো যেতিয়া কি হ'ল যেতিয়া ইউৰোপিয়ান কাণ্ট্ৰি বিলাকত গম পালে যে আমি এতিয়া ডিস্কভাৰ কৰিব লাগে আমি এতিয়া নিউ ৰুট ডিস্কভাৰ কৰিব লাগে তাৰ পৰা এজন মানুহ আহিলে যাৰ নাম আছিলে কলম্বাছ সো কলম্বাছে কি আৱিষ্কাৰ কৰিলে মোক ক'ব পাৰিবানে সো কলম্বাছক পঠিওৱা যে নিউ ৰুট ডিস্কভাৰ কৰিবৰ কাৰণে তেওঁ গ'ল ইয়াত পালেগে কি এটো গম পালেগে যে এটো কি হয় ইন্ডিয়া বুলি ভাবিলে পাছত গম পালে যে এটো ইন্ডিয়া নহয় এটো কি হয় ইন্ডিয়া নহয় এটো কি হয় তেওঁলোকৰ ফালৰ পৰা নাম দিয়া হয়টো ৱেষ্ট ইণ্ডিজ তেওঁলোকৰ ফালৰ পৰা সৰি এখিত নাই হা তেওঁলোক আহিলে মানে পালে ঠিক আছে আৰু এই জেগাখন বহুত সৰু কি আছে আইল্যান্ডছ আছে ঠিক আছে না বহুত সৰু কি আছে আইল্যান্ড আছে ওকে সো আইল্যান্ড খিনি আহি পেলাই তেওঁলোকে নাম দিলে যে এটো ৱেষ্ট ইণ্ডিজ পাৰ্ট বুলি নাম দিলে কি নাম দিলে ৱেষ্ট ইণ্ডিজ বুলি নাম দিলে ঠিক আছে না ৱেষ্ট ইণ্ডিজ বুলি নাম দিলে ওকে সো তাৰ পৰা তেওঁ যোৱাৰ পাছত আকৌ বেলেগ এজন আহিব তেওঁৰ নাম হ'ব তোমাৰ বাৰ্থলোমিও ডিয়াজো ভাৰতৰ ৰাস্তা বিচাৰি আহিব 1487 কোন আহিব বাৰ্থলোমিও ডিয়াজো ওকে বাৰ্থলোমিও ডিয়াজো আহিব আহি তেওঁ পাবহি ক'ত পাবহি তেওঁ ইয়াত পাব আৰু এই পাৰ্টটোৰ নাম হ'ব কি সাউথ আফ্ৰিকা এতিয়া সোমাই আছে হয়নে সো সাউথ আফ্ৰিকাৰ এই পাৰ্টটো কোৱা হয় কেপ অফ গুড হোপ কি বুলি কোৱা হয় কেপ অফ গুড হোপ ওকে কেপ অফ গুড হোপ বুলি এটা পাৰ্ট পাব ঠিক আছে না আহি ক'ত পালে সাউথ আফ্ৰিকা পালেহি সাউথ আফ্ৰিকা কি পালে কেপ অফ গুড হোপ পালেহি ওকে সো কেপ অফ গুড হোপত পাই গম পালে যে এটো কি হয় ভাৰত নহয় ঠিক আছে না ভাৰত নহয় তাৰ পৰা আকৌ আহিব এজন 1498 ত ভাস্কো ডা গামা 1498 ত কোন আহিব ভাস্কো ডা গামা ভাস্কো ডা গামা আহিব পিছত তেওঁ ক'ৰ পৰা আহিব স্পেইনৰ পৰা আহিব ক'ৰ পৰা আহিব সৰি পৰ্তুগালৰ পৰা আহিব ক'ৰ পৰা আহিব পৰ্তুগালৰ পৰা আহিব ওকে ক'ৰ পৰা আহিব পৰ্তুগাল ওকে পৰ্তুগালৰ পৰা আহিব আহিব তেওঁ ভাৰতলৈ আহিব তেওঁ ইয়াত লগ পাই পেলাই তেওঁ আকৌ এইটো ৰাস্তাই দি আহিব তেওঁ ইয়াত লগ পাই পেলাই গুজৰাটৰ এজন ব্যৱসায়ী আছিলে তেওঁৰ নাম আছিলে আব্দুল মাজিদ ঠিক আছে আব্দুল মাজিদৰ লগত কথা পাতি পেলাই গম পালে যে বোলে ভাৰত ইয়াত নহয় ভাৰত এইফালে যাব লাগে বোলে ইণ্ডিয়া এইখনে হয় ইণ্ডিয়া ঠিক আছে তো যেতিয়া ইণ্ডিয়া এইখনে ক'লে তেতিয়া তেওঁ এই ভাস্কো ডা গামা মানে সিমান এটা বিশ্বাস কৰা নাছিলে তেওঁ ভাবিলে যে এইফালেও জেগা আছে জানো জেগা নাই কাৰণ এইফালে গোটেই সাগৰ হয় হয়নে বে অফ বেংগল আছে এইফালে ইণ্ডিয়ান অ'চিয়ান আছে হয় নাই সো ভাবিলে যে যাওঁ না নাযাওঁ তেওঁ সন্ধিয়ালৈ ৱেইট কৰিলে সন্ধিয়া দেখিলে যে চৰাই এজনী ৰাতি এইফালে উৰি গৈছে এই ডাইৰেকশ্যনটো চৰাই এজনী উৰি গৈছে তেওঁ দেখিলে যে নাই কোনোবাটো আছে এইফালে মাটি মানে ভূমি আছে তাৰমানে তাত লেণ্ড এৰিয়া আছে সেইকাৰণে চৰাইজনী এইফালে গৈছে সো সেইকাৰণে তেওঁ কি কৰিলে তেওঁ যাত্ৰা ভয়েজ আৰম্ভ কৰিলে তেওঁ ক'ত গ'লগে গৈ তেওঁ কলকাতা তেওঁ ক'ত পালেগে তেওঁ চেন্নাইত উপস্থিত হৈ গ'ল তেওঁ ক'ত পালেগে তেওঁ ইণ্ডিয়াত গৈ চেন্নাইত পালেগে ঠিক আছে না চেন্নাইত পালেগে ওকে সো এই তাত তেতিয়া ৰজা আছিলে জেমৰিন বুলি কয় তাত থকা ৰজাজনক সেই সময়ত কি বুলি কয় জেমৰিন বুলি কয় আৰু জেমৰিনক লগ পাই পেলাই জেমৰিন দেখিলে বা বৰ ধুনীয়া জাহাজ লৈছে ইয়াত একো পথা চথা মাৰিব দৰকাৰ নাই চুইচ দিব লাগে কৰিবলৈ গুচি যাব পাৰি ৰজা হেপী হয়নে ৰজাই নাৱত উঠিলে অলপ ফুৰিলে মেলিলে 3 মাহ ধৰি পেলাই থাকিলে ক'ত ভাস্কো ডা গামা ভাৰতত থাকিলে সো ভাস্কো ডা গামা তেতিয়াই ভাৰতত সোমাবলৈ দিয়া নহ'লে হেঁতেন নহয় তেতিয়া আমি ইংৰাজৰ আণ্ডাৰ ব্ৰিটিছ কণ্ট্ৰল আমি থাকিব নালাগিলেহেঁতেন ঠিক আছে সো ভাস্কো ডা গামা গলত কি হ'ল ভাস্কো ডা গামা ধৰণৰ মছলা কিনিলে বহুতখিনি মছলা কিনিলে আৰু উপহাৰো দিলে জেমৰিনে উপহাৰো দিলে বহুত ঠিক আছে বহুত স্পাইচি উপহাৰো দিলে আৰু তাৰ পৰা তেওঁ এখন বেলেগ নাও এখন কিনিলে নাও এখন কিনি পেলাই এক্সট্ৰা মছলা তেওঁ কিনি পেলাই নাওখনত বান্ধি পেলাই তেওঁ ইউৰোপলৈ আৰু ঘূৰি আহিলে ঠিক আছে সো যেতিয়া ইউৰোপলৈ তেওঁ ঘূৰি আহিলে ইউৰোপত তেওঁ আহি পেলাই সেইখিনি মছলা 64% লাভ কৰি পেলাই বিকিলে প্ৰফিট ইমানেই বেছি প্ৰফিট হ'ল যে তেওঁ যাত্ৰাত যিমান খৰচ হৈছিলে তাৰ 64% প্ৰফিট কৰি পেলাই সেই কি হ'ল ভাৰতলৈ ঘূৰি ইউৰোপলৈ ঘূৰি গ'ল এইটো কোন হয় সো ভাস্কো ডা গামা কি ডিস্কভাৰ কৰিলে যিটো ৰাস্তা হয় ন ভাৰতলৈ অহা যিটো ৰাস্তা সেই ৰাস্তা মানে ডিস্কভাৰ কৰিলে সো তেওঁ এইটো ডিস্কভাৰ কৰাৰ লগে লগে তেওঁলোকৰ এইডোখৰ যিটো অটোমান এম্পায়াৰ যিটো আছিলে ন সো এইটো এতিয়া তেওঁলোকৰ দৰকাৰ নাই তেওঁলোকে এইফালেদি এতিয়া অহা যোৱা নকৰে ডাইৰেক্টলি এইফালেদি আহিব আৰু কি কৰিব ইণ্ডিয়াৰ লগত ট্ৰেড কৰিব পৰা হৈ গ'ল ঠিক আছে এইখিলে কাৰোবাৰ কিবা ডাউট ইণ্ডিয়ালৈ কিয় ট্ৰেড কৰিব পৰা গ'ল ওকে সো স্পেইন পৰ্তুগাল সেইবিলাক সকলোৱে কি কৰিব বিচাৰিলে ভাৰতৰ লগত ট্ৰেড কৰিব বিচাৰিলে ওকে ভাৰতৰ লগত ট্ৰেড কৰিব বিচাৰিলে কিন্তু অটোমান এম্পায়াৰৰ লগত তেওঁলোকে ফেচ টু ফেচ হ'ব নিবিচাৰিলে কাৰণ তেওঁলোকৰ হাতত বেছি সিমান মানে শক্তিও নাইকিয়া হৈছিলে সেই সময়ত ঠিক আছে সো অটোমান এম্পায়াৰ শক্তিশালী আছিলে সেই সময়ত সেইকাৰণে অটোমান এম্পায়াৰৰ লগত নালাগি পেলাই সো তেওঁলোকে ভাবিলে যে আমি ইণ্ডিয়ানৰ যিহেতু ট্ৰেড কৰিবই লাগিব আমি যেতিয়া ডাইৰেক্টলি এইফালে যাব নোৱাৰো যেতিয়া আমি এই কৰোঁ আমি
আমি চাই দি পেলাই যে আমি নতুনকৈ ট্ৰেড ৱে আমি এটা ডিছকভাৰ কৰোঁ চ' কি কৰিলে আমাৰ 1498 ভাস্কো দা গামা কি হয় পৰ্তুগালৰ হয় চ' পৰ্তুগীজ হয় কি হয় পৰ্তুগীজ আহি পেলাই কৰিলে ভাৰতত কেপ অফ গুড হোপ হৈ পেলাই ভাৰতত সোমাই পেলাই কৰিলে ট্ৰেড ৱে এটা ডিছকভাৰ কৰিলে এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে নেকি ট্ৰেড ৱে ডিছকভাৰ কৰিলে এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰোবাৰ কিবা ডাউট নাই হয়নে ওকে চ' ইউৰোপত মানে সেই সময়ত বহুতখিনি কষ্ট হৈছিলে সেইকাৰণে তেওঁলোকে খাবলৈ মেলিবলৈ নাইকিয়া হৈছিলে ঠিক আছে নে চ' সেইকাৰণে তেওঁলোকে এনেকৈ কৰিলে ৰাইট ওকে স্পেইনৰ এই কলম্বাছ ক'ত আছিলে বাৰু এই কলম্বাছ স্পেইনৰ আছিলে আকৌ দেই যি কলম্বাছে এই ক'ত গৈছিলে আমেৰিকালৈ গৈছিলে তেওঁ কৈছিলে স্পেইনৰ আছিলে আৰু তেওঁ যোৱাৰ পাছতে পৰ্তুগালৰ পৰা কোন আহিলে ভাস্কো দা গামা আহিলে ফাৰ্ষ্ট কোন আছিলে বাৰ্থলোমেউ ডিয়াজ আহিছিলে তাৰপৰা কোন আহিলে ভাস্কো দা গামা আহিলে ঠিক আছে নে কোন আহিলে ভাস্কো দা গামা আহিলে ওকে চ' 1498 ভাস্কো দা গামা আহি পেলাই কি কৰিলে he was the first European who started trade with India okay so who is the first European Vasco da Gama was the first European who started trade with India যি ভাৰতৰ লগত ট্ৰেড আৰম্ভ কৰিলে তেওঁৰ নাম কি হয় ভাস্কো দা গামা হয় এই বেকগ্ৰাউণ্ডটো বুজি পাইছা নাই চেপ্টাৰ সময় নাই এতিয়ালৈকে চ' বেকগ্ৰাউণ্ডতে আমি আছো চ' বেকগ্ৰাউণ্ডটো মনত ৰাখিবা ওকে চ' তেওঁলোকে আহি পেলাই এই জেগাডোখৰ নাম দিলে ইষ্ট ইণ্ডিজ কি নাম দিলে ইষ্ট ইণ্ডিজ নাম দিলে আৰু এই পাৰ্টটো কি নাম দিলে ৱেষ্ট ইণ্ডিজ চ' ৱেষ্ট ইণ্ডিজৰ কিবা হেৰি আছে নে ৱেষ্ট ইণ্ডিজৰ কেপিটেল আছে নে নাই কাৰণ এইবিলাকত বহুত জেগা বেলেগ জেগা সোমাই আছে হয়নে চ' যিটো ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট টিম আছে ন সেই টিমটো কি অকল এটা জেগাৰেই নহয় হয়নে মাল্টিনেশ্যনেল তাত খেলুৱৈ আছে হয়নে মাল্টিনেশ্যনেল প্লেয়াৰ আছে তাত গোটেই জেগাডোখৰৰ পৰা বিভিন্ন জেগাৰ পৰা কি আছে প্লেয়াৰ ইনক্লুডেড আছে মানে কোনটো টিমত আছে ৱেষ্ট ইণ্ডিজ টিমটোত আছে হয়নে চ' ৱেষ্ট ইণ্ডিজ নামৰ এটা পাৰ্টিকুলাৰ এটা এৰিয়া নহয় ঠিক আছে নে চ' গোটেই গ্ৰুপটো কি বুলি কোৱা হয় ৱেষ্ট ইণ্ডিজ বুলি কোৱা হয় আৰু ইণ্ডিয়াখনক তেওঁলোকে ইষ্ট ইণ্ডিজ বুলি কৈছিলে কাৰণ ইয়াত এখন ৰিভাৰ আছিলে যিখন ইণ্ডাছ ৰিভাৰ বুলি কয় ৰাইট ইণ্ডাছ ৰিভাৰৰ নাম পৰা ইণ্ডিজ শব্দটো আহিলে আৰু ইণ্ডিজ শব্দটোৰ পৰা আমাৰ এতিয়াৰ ইণ্ডিয়া ৱৰ্ডটো আহিলে কি আহিলে আমাৰ ইণ্ডিয়া ৱৰ্ডটো আহিলে ঠিক আছে নে কাৰোবাৰ কিবা ডাউট আছে একো ডাউট নাই ওকে চ' ভাৰতত আমাৰ অকল পৰ্তুগীজে আহিছিলে নি নহয় অকল পৰ্তুগীজে নাই হা কোন আহিছিলে PED হয়নে তোমাৰ কি আছিলে তাৰপৰা ডেনমাৰ্ক তাৰপৰা আহিলে ফ্ৰেঞ্চ তাৰপৰা ছুইডিছ হয়নে চ' পৰ্তুগীজ ব্ৰিটিছ ডেনমাৰ্ক মানে যিখিনি আছিলে তোমাৰ কি ডেনমাৰ্কৰ যিখিনি পিপল আছিলে তাৰপৰা ডাচখিনি আহিলে তাৰপৰা ডেনমাৰ্কখিনি পিপল আহিলে তাৰপৰা ফ্ৰেঞ্চ আহিলে তাৰপৰা ছুইডেনৰ মানুহখিনি ছুইডিছ বুলি কোৱা হয় এইখিনি ভাগে আহিলে আৰু আজি আমি এই চেপ্টাৰটোত তোমালোকে পঢ়াব লাগিব আমি যে অকল পৰ্তুগালৰ কথা পঢ়াব লাগিব আৰু ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা পঢ়াব লাগিব তাৰমানে ব্ৰিটিছৰ কথা পঢ়িব লাগিব তাৰমানে ব্ৰিটিছখিনি কেনেকৈ আহিলে কি কথা ৰাইট চ' আমাৰ এতিয়া ফাৰ্ষ্ট টপিকটো হৈ গ'ল যে আমি কি পঢ়িলোঁ আমি পৰ্তুগালৰ বিষয়ে পঢ়িলোঁ পৰ্তুগালৰ বিষয়ে আৰু বহুত আছে সেইখিনি তোমালোকক ইমানখিনি ডিটেইলছ দৰকাৰ নাই চ' পৰ্তুগালৰ প্ৰথম কথাটো হ'ল যে ভাস্কো দা গামা আহিলে ক'ৰপৰা আহিলে পৰ্তুগালৰ পৰা আহিলে তেওঁ কোন হয় ফাৰ্ষ্ট ইউৰোপিয়ান ট্ৰেডাৰ হয় যি ভাৰতৰ লগত ট্ৰেড ষ্টাৰ্ট কৰিলে হ'বনে আৰু তেওঁলোকে আহি পেলাই ক'ত কি বনালে তেওঁলোকে মানে 45 কি বনালে কোম্পানী তাৰমানে তেওঁলোকৰ কি হয় ট্ৰেড চেণ্টাৰ বনালে ভাৰতত আহি পেলাই তেওঁলোকে ট্ৰেড চেণ্টাৰ বনালে ক'ত বনালে তেওঁলোকে গোৱাত বনালে ট্ৰেড চেণ্টাৰ ক'ত বনালে গোৱাত বনালে আৰু কোনোবা ক'ব পাৰিবানে গোৱাত বনালে আৰু কোনোবা কোচিন দমন আৰু দিউ হয়নে কোচিন দমন আৰু দিউ হয়নে এই কোচিন নামৰ এইবোৰ জেগাটো মানে তেওঁলোকে কৰিলে সাগৰীয় যিবিলাক পাৰ আছিলে ন ভাৰতৰ যিবোৰ সাগৰীয় পাৰ যিবোৰ অঞ্চল আছিলে চ' এই অঞ্চলবিলাকত তেওঁলোকে কৰিলে ট্ৰেড চেণ্টাৰ বনালে ঠিক আছে এইখিনি কাৰো ডাউট নাই চ' ভাৰতলৈ মানে তেওঁলোকে ট্ৰেড চেণ্টাৰ বনালে আৰু ট্ৰেড চেণ্টাৰ কৰি লাহে এই পৰ্তুগালসকলক কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী হৰুৱালে কেনেকৈ ইংলিছে হৰুৱালে এই যিখিনি তোমাৰ ডাচ আছিলে ডাচখিনি কেনেকৈ হৰুৱালে ডেনমাৰ্কক কেনেকৈ হৰুৱালে ফ্ৰেঞ্চক কেনেকৈ হৰুৱালে ছুইডেনক কেনেকৈ হৰুৱালে চ' এইখিনি আমি ডাঙৰ হ'লে পঢ়ি পাই গৈ থাকিম চ' এই চেপ্টাৰটোত আমি মেইনলি পাম পৰ্তুগাল পঢ়িলোঁ আৰু এইটো কি আছে আমাৰ যিখিনি ইষ্ট ইণ্ডিয়া কোম্পানী হৈ পেলাই যে আহিছিলে ইংলেণ্ডৰ পৰা যিখিনি আহিছিলে সেইখিনি বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে নে ওকে এতিয়া এইখিনিলৈকে একো ডাউট নাই হ'ব চ' ভাৰতত অকুপাই কৰিবৰ কাৰণে ভাৰতত ট্ৰেড কৰিবৰ কাৰণে প্ৰথমে কোন আহিলে বুলি ক'লো মই পৰ্তুগীজ আহিলে হয়নে চ' পৰ্তুগীজ আহিলে ইয়াৰ পৰা পৰ্তুগীজ আহি পেলাই ভাৰতত ট্ৰেড কৰিলে চ' ইংলেণ্ড যিটো আছিলে ইংলেণ্ড যিখন আছিলে সেই ইংলেণ্ডেও কি বিচাৰিছিলে ভাৰতত ট্ৰেড কৰাটো কথা বিচাৰিছিলে ঠিক আছে নে চ' এতিয়া দেখিলে যে দুইটা পাৰ্টি শক্তিশালী পাৰ্টি দুইটা পাৰ্টি কেনেকৈ মানে একেলগে হেৰি কৰিব হয়নে চ' এইটো কথা চিন্তা কৰি পেলাই কি কৰিলে এই যিখন তোমাৰ কি আছিলে পৰ্তুগীজ আছিলে এই পৰ্তুগালৰ এজনী কন্যা আছিলে এই পৰ্তুগালৰ এজনী কন্যা আছিলে এই কন্যাজনী মানে কুইন এজনী আছিলে সেই কুইনক কি কৰিলে ইংলেণ্ডৰ ৰজা চাৰ্লছ দা ছেকেণ্ডৰ লগত বিয়া দি দিলে ঠিক আছে এই কেথৰিন নামৰ এজনী কি আছিলে পৰ্তুগালৰ এজনী কুইন আছিলে নামটো কি
কেথৰিন, এই কেথৰিনক কালে বিয়া দিলে, এই কেথৰিনক কালে বিয়া দিলে ইংলেণ্ডৰ ৰজা চাৰ্লছ ছেকেণ্ড, চাৰ্লছ দ্য ছেকেণ্ড লগত বিয়া দিলে। আৰু বিয়া দিয়াৰ কাৰণে কি কৰিলে, এই কেথৰিন ক'ৰ হয়, কেথৰিনৰ পৰ্তুগালৰ হয় নাই, পৰ্তুগালৰ। এই পৰ্তুগালৰ ফালৰ পৰা কি কৰা হ'ল, পৰ্তুগালৰ ফালৰ পৰা মুম্বাই যিটো কি আছিলে পৰ্ট আছিলে, এই মুম্বাই পৰ্টটো যৌতুকত দি দিলে, কাক দি দিলে, চাৰ্লছ দ্য দ্বিতীয়ক দি দিলে, চাৰ্লছ দ্য ছেকেণ্ডক দি দিলে। তাৰমানে ইংলেণ্ড আৰু পৰ্তুগালে মুম্বাই যিটো পৰ্ট আছিলে, মুম্বাই পৰ্টটো কি কৰিলে, কিহত দি দিলে, ডাউৰিত দি দিলে। তাৰমানে এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আহি গ'ল দুইটা পাৰ্টিৰ মাজত, হয়নে, দুইটা কমিউনিটি পিপুলৰ মাজত কি হ'ল, এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আহি গ'ল। এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি কোৱা, এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি কোৱা, কাৰো একো ডাউট নাই এইখিনিলৈকে, ঠিক আছে, অ'কে, ধুনীয়াকৈ বুজি পাই আছা। চ' এতিয়া আমি যদি এইখিনি পৰ্চুগিজটো এৰো, যদি আমি চাওঁ এটা বেলেগ কনচেপ্ট চাম, ঠিক আছে নে, সেই বেলেগ কনচেপ্টটো হ'ল যে কি হ'ল, তোমাৰ ফ্ৰান্সিছ ড্ৰেক নামৰ ইংলিছৰ এজন মানুহ আছিলে, অ'কে, ইংলিছৰ মানে ইংলেণ্ডৰ এজন মানুহ আছিলে, যি কৰিলে জলপথেৰে চিৱেজ দি পেলাই ভাৰত মানে কি কৰিলে, গোটেই পৃথিৱীখনক ঘূৰিলে, ঠিক আছে নে, তেওঁলোকে গোটেই পৃথিৱীখন ঘূৰিলে। আৰু ৰাল্ফ ফিটছ বুলি এজন আহিলে, সেইজনে কৰিলে 1582 কি কৰিলে, ইণ্ডিয়া আৰু ম্যানমাৰ ঘূৰিলে। চ' ঠিক আছে নে, তেওঁলোক ঘূৰিলে। চ' ঘূৰি পেলাই তেওঁলোকে কৰিলে লাষ্টত জন মিল্ডেন হল বুলি এজন আছিলে, জন মিল্ডেন হল বুলি এজন আহিলে, তেওঁ 1599 কি কৰিলে, তেওঁ ভাবিলে যে আমি ট্ৰেড কৰিব লাগে, ইণ্ডিয়াৰ লগত ট্ৰেড কৰিব লাগে, ঠিক আছে নে, তেওঁলোকে ডাইৰেক্টলি মানে ইণ্ডিয়াৰ লগত ট্ৰেড কৰিব লাগে বুলি গম পোৱা নাছিলে, কি কৰিলে, ট্ৰেড কৰিবৰ কাৰণে তেওঁলোকে জাষ্ট ভাবিলে যে আমি ট্ৰেড কৰিব লাগে, এই গোটেই অঞ্চলখিনি, এই যিবোৰ জেগা আছে ন, এই জেগাবিলাকত আমি গৈ পেলাই আমি ট্ৰেড কৰিব লাগে, এই জেগাবোৰ মানে আমিও গৈ পেলাই ট্ৰেড কৰিব লাগে বুলি তেওঁলোকে ভাবিলে, ঠিক আছে নে। চ' ভাবিলে কি কৰিলে, তেওঁলোকে ভাবিলে যে আমি ইংলেণ্ডত থকা যিখন চৰকাৰ হৈছে ন, তাত কুইন আছিলে এলিজাবেথ, কুইন এলিজাবেথ, অ'কে, কুইন এলিজাবেথৰ পৰা পাৰ্মিশ্যন লৈ বিচাৰিলে যে আমি ট্ৰেড কৰিবৰ কাৰণে আমাক এখন লাইচেঞ্চ লাগে, ঠিক আছে নে। চ' 1600 চনত কি কৰা হ'ল, কুইন এলিজাবেথৰ দ্বাৰা এখন কি কৰা হ'ল, এখন লাইচেঞ্চ লৈ পেলাই তেওঁলোকে এটা কোম্পানী এটা ক্ৰিয়েট কৰিলে, কোম্পানী এটা ফৰ্ম কৰিলে, এই কোম্পানীটোৰ নাম হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰমানে এই যেনেকৈ আমাৰ টাটা কোম্পানী আছে, যি ধৰণে আমাৰ ভিভ' কোম্পানী, যি ধৰণে আমাৰ অপ' আছে ন, এইবিলাকৰ দৰে কি কৰিলে এটা কোম্পানী হয়। এই ইষ্ট ইণ্ডিয়া কোম্পানী নাথিং বাট এ গ্ৰুপ অফ ট্ৰেডাৰ্ছ, অ'কে, গ্ৰুপ অফ ট্ৰেডাৰ্ছ, তেওঁলোক কিছুমান ব্যৱসায়ী হয়, যিকেইজন ইংলেণ্ডৰ হয়, তেওঁলোক ব্যৱসায়ী হয়, মাত্ৰ তেওঁলোকে ট্ৰেড কৰিবৰ কাৰণে এটা কোম্পানী ফৰ্ম কৰিলে, আৰু কোম্পানীটো ফৰ্ম কৰি পেলাই এখন লাইচেঞ্চ ল'লে, কাৰ পৰা, তেওঁলোকৰ ৰাণী এলিজাবেথৰ পৰা এখন লাইচেঞ্চ ল'লে, আৰু লাইচেঞ্চখন লৈ পেলাই কৰিলে তেওঁলোকে ট্ৰেড কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিলে, ঠিক আছে নে, ট্ৰেড কৰিবৰ কাৰণে কৰিলে তেওঁলোকে ষ্টাৰ্ট কৰিলে, অ'কে। 1608 তেওঁলোকৰ ফালৰ পৰা কাক পঠিয়ালে, ভাৰতলৈ। 1608 তেওঁলোকৰ ফালৰ পৰা এজন মানুহ পঠিয়ালে ভাৰতলৈ, যাৰ নাম আছিলে হকিন্স। কি নাম, উইলিয়াম হকিন্সক পঠালে যে তুমি যোৱা ভাৰতলৈ ট্ৰেডৰ কাৰণে লাইচেঞ্চ বিচৰা, ভাৰতত ব্যৱসায় কৰিম যে আমি, ভাৰতত যে আমি ট্ৰেড কৰিম যে বিজনেছ কৰিম, তাৰ কাৰণে লাইচেঞ্চ এখন বিচৰা, ঠিক আছে নে। চ' জাহাংগীৰৰ ওচৰলৈ আহিলে, ভাৰতৰ সেই সময়ৰ ৰজা কোন আছিলে, মোগলৰ ৰজা জাহাংগীৰ আছিলে, হয়নে, জাহাংগীৰ আছিলে। চ' জাহাংগীৰৰ পৰা তেওঁলোকে কি নাপালে, তেওঁলোকে ট্ৰেডৰ কাৰণে লাইচেঞ্চ নাপালে, হয়নে, ট্ৰেডৰ কাৰণে কি নাপালে, লাইচেঞ্চ নাপালে, অ'কে। চ' 1608 তেওঁ পঠোৱাৰ পাছত আকৌ বেলেগ এজনক পঠিয়াব, কেতিয়া পঠিয়াব তেওঁ কোনোবাই ক'ব পাৰিবানে, কেতিয়া পঠিয়াব, চ' অ'কে 1615 কাক পঠিয়াব, থমাছ ৰ, হয়নে, 1615 আকৌ বেলেগ এজন পঠাব, যাৰ নাম হ'ব তোমাৰ থমাছ ৰ, অ'কে, থমাছ ৰ বুলি এজনক পঠিয়াব, চ' তেওঁ বহুত দিনৰ মূৰত লাগি তেওঁ কি কৰে, লাইচেঞ্চ নাপায়, ফাইনেলি এজন ৰজা আহেগে, যাৰ নাম কি হয়, মানে শেষৰ মানে বেলেগ এজন ৰজাৰ দ্বাৰা তেওঁলোকে ট্ৰেডিং পাৰ্মিশ্যন লাভ কৰে, সেই ৰজাজনৰ নাম কি, ফাৰুকছিয়াৰ, এই ৰজাৰ নাম কি, ফাৰুকছিয়াৰ, কি নাম, ফাৰুকছিয়াৰ। এই হিষ্ট্ৰী আমাৰ গোটেই ভিডিঅ'খিনি বিদ্যা কোচিং কিতাপৰ নামৰ এটা ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেল তোমালোকে যদি চাই দিয়া ন, গোটেই হিষ্ট্ৰী লিংক পাই যাবা, ঠিক আছে নে। চ' এবাৰ সেইটো ভিডিঅ' তোমালোকে সেই প্লেলিষ্টটো এবাৰ ভিজিট কৰা, ইণ্ডিয়ান হিষ্ট্ৰী ইন আছামিজ বুলি দিয়া আছে, সেই প্লেলিষ্টটো এবাৰ চোৱা, গোটেই কনচেপ্ট তোমালোকৰ হিষ্ট্ৰীৰ ওপৰত ক্লিয়াৰ হৈ যাব। যাৰ হিষ্ট্ৰী মেইন ছাবজেক্ট হিচাপে লৈছা, যি ইলেক্টিভ লৈছা, তেওঁলোকৰ কাৰণটো কোনো কথাই নাই, ঠিক আছে নে। চ' কাক পঠিয়ালে, ফাৰুকছিয়াৰ, অ'কে, ফাৰুকছিয়াৰ। এই ফাৰুকছিয়াৰ নামৰ যিজন ভাৰতৰ ৰজা আছিলে, এই ফাৰুকছিয়াৰৰ পৰা তেওঁলোকে ফাইনেলি ট্ৰেডিং লাইচেঞ্চ পালে। চ' কেনেকৈ পালে, ভাৰতত ট্ৰেড কৰিবৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন গম পোৱা নাই, কেনেকৈ পালে, এই ফাৰুকছিয়াৰৰ সেই সময়ত আকৌ বসন্ত বেমাৰ হৈছিলে, হয়নে, পক্স হৈছিলে, এই পক্স হওঁতে কি কৰিলে, সেই ব্ৰিটিছাৰ্ছখিনি যে আহিছিলে, সেই ব্ৰিটিছাৰ্ছখিনিৰ এজন ডক্টৰ আছিলে, ডক্টৰজনৰ নাম আছিল ডক্টৰ হেমিল্টন নামৰ এজন ডক্টৰ আছিলে, আৰু এই ডক্টৰজনে ট্ৰিটমেণ্ট কৰি পেলাই ফাৰুকছিয়াৰক পক্স বেমাৰটো ভাল কৰিলে। চ' ভাল পোৱাৰ কাৰণে হি ইম্প্ৰেছড, যিজনে ফাৰুকছিয়াৰ ইম্প্ৰেছ, আৰু
ইমপ্ৰেছ হৈ পেলাই কি দিলে ফাৰৱানা বুলি কয় বা ট্ৰেড লাইচেন্স ঠিক আছে নে সো ভাৰতত ট্ৰেড কৰিবলৈ কি দিলে এটা পাৰমিশন দিলে নেক্সট ক্লাছ আমি কাইলৈ পৰা কৰিম ঠিক আছে নে সো সকলোৱে এপটো ডাউনলোড কৰি লোৱা যদি বুজি পাইছা কমেন্ট কৰা কিবা যদি বুজি নাই পোৱা মোক হেতু কমেন্ট কৰা ঠিক আছে নে কিবা কোৰ্স ৰিলেটেড কিবা জানিব লগা থাকিলে কমেন্ট কৰা মাত্ৰ এপটো ডাউনলোড কৰা তোমালোকে মাত্ৰ আজিয়ে কোৰ্স বিলাক বাই কৰা থ্যাংক ইউ